guys, আজি বার্থডে আছে না সব বার্থডে আছে কেক কাটিম এতিয়া हेलो फ्रेंड्स आपलोक सकलोके मोर चेनेलर अन्य एटी भिडिओले स्वागतम जनाइछु आरो আজি ब्लॉग तो स्टार्ट करा एटा उद्देश्य আছে कारण আজি मोर বাবে এটা বিশেষ দিন আজি मोर जन्मदिन হয় আজি এটো দিনতে মাহতৰ কোলালৈ মই আহিছিলো আৰু সেই কাৰণে আজি দিনটো মোৰ বাবে অতিকৈ বিশেষ দিন আৰু বিশেষ দিন এতে ইয়াত আছো মানুহজনেও মোৰ দিনটো বিশেষে কৰি পেলালে যোৱাকালি ৰাতিয়ে মোৰ কাৰণে এটা কেক আনিলে সাৰপ্ৰাইজ কেক মই গম নাপাও বৰষুণ দি আছিল বহুত বেছি বৰষুণ আৰু বেটাও বহুত গাটো বেয়া তাকটো দিনৰ হেয়া মেডিকেলৰ পৰা আনিছো হে আপোনালোকে দেখিলে আৰু এতিয়া তেও মানে বৰষুণতে গৈ কেক এটা আনিলে কিন্তু মোক কোৱা নাছিলে কেকটো আনিম বুলি তা যেতিয়া ৰাতি 12টা বাজিছে কেকটো কাটিব সময় হল তেতিয়া মানে তেও কেকটো আনিছে আৰু তেতিয়া মানে কি হল বেটা হৈ থাকিলে বেটা যেহেতু গাটো বেয়া বেটা হৈ থাকিলে আৰু তাক মানে উঠাবলৈ বেয়া লাগিলে ভাবিছিলো উঠাই দিম বুলি কিন্তু তাক উঠাবলৈ বেয়া লাগিলে কি বহুত ধুনিয়াকে শুই আছিল তা ভাবিলো তাক এৰিটো কেকটো কাটাটো অসম্ভৱ হয় কাৰণ সি কেক কাটি বহুত বেছি ভাল পায় আমি দুটাইনো কেকটো কিনো কাটো আৰু সেইকাৰণে কেকটো ৰাতি নাকাটিলো আৰু এতিয়া যেতিয়া বেটা উঠিলে সি কেক কাটিলা নি বুলি মোক সুধিছে তেতিয়া মোক বেয়া লাগিছে যদি মই কাটি দিলো হেতেন বহুত বেয়া লাগিলে আৰু কটাটো কোনো কথা মানে তাত আহিয়ে নপৰে নাকাটোৱে তাৰ অবিহনে কেকটো নাকাটোৱে তাক লৈ কেকটো কাটিলো হয় কিন্তু তাক উঠাবলৈ বেয়া লাগিলে কালি সেইকাৰণে কালি কেক নাকাটিলো আৰু আজি ৰাতিপুৱা এতিয়া মুখ চুখ ধুই লগালগ মুখ ধুবলৈ সেইকাৰণে যোৱাকালি কেকটো নাকাটি এতিয়া কেক কাটিব লাগিব আৰু বেটাই বেলুন চেলুন আনি তাত ৰেডি কৰি দিছে কালিয়ে বাৰু মানুহজনে ৰেডি কৰিছিলে টেবুলখন কালি কেক কটা নহলে আৰু এতিয়া আজি কেকটো কাটিম আৰু বেটা আজি ওয়ার্কশপ এটা আছিল ড্ৰয়িঙৰ এইটো হৈ গ'ল মোৰ কেক যোৱাকালি আনি থোৱা কেকটো এয়া দেখিছে আৰু বেটাই অথনিৰ পৰা চিবখ লগাই আছে কেকটো কাটি দিব লাগে কেকটো ভাল লাগিছে নহয় নে মোৰ কিন্তু বহুত পছন্দ হৈছে ষ্টাইলটো ইমান ধুনিয়াকৈ লিখি দিছে দেখিছে আৰু এফালে বহি আছে আমাৰ বাৰ্থডে গাৰ্লৰ পুতেক আৰু বাৰ্থডে গাৰ্লৰ পুতেক পুৰা এক্সাইটেড হৈ আছে এতিয়া তুমি কোৱাচোন আজি কা বাৰ্থডে না তুমি মাক হ্যাপি বাৰ্থডে কলানে আরে হ্যাঁ কালে বাৰ্থডে এটা কি কইবা বাৰ্থডে কেক খোৱা হ্যাঁ কেক খোৱা কাক খুৱাবা হ্যাঁ কাক খুৱাবা হ্যাঁ কাক খুৱাবা পাপা কাম সব খোৱা আজি বাৰ্থডে পাতিছা নাই মা কি খুৱাবা তাক কাক মাতিবা হ্যাঁ কাক মাতিবা হ্যাঁ বাৰ্থডেলে কাক মাতিবা হ্যাঁ বাৰ্থডেলে আজি কাক মাতিবা ইয়ামতা আৰু চুচুব আৰু সবতে পাইব চবকে মাতিবা হ্যাঁ ও তুমি রাইমস এটা গাই দিবা নেকি হ্যাঁ গোৱাচোন ওয়াংকু পাপু মাইছি টি পয়সাটা দাও ফাই টিটোস্টি 7 8 ওলা মানে পি 7 8 সেভেনে লেডেম স্টেট এডাইস্টে আকৌ গো 7 8 7 8 9 7 8 লেডেম স্টেট গো টপ ভে 7 8 লেডেম স্টেট গো সা তুমি গো 7 8 লেডেম 1 2 3 গো ওয়ান কু সি পা ফাইভ পিবে আজি মা বার্থডে আরে আপর কাছে একটা খাদিম আপনি একটি বার্থডে কবাদে সঁচাকৈ সময়বোৰ ইমান মানে পটাপট গৈছে ধৰিবই নোৱাৰি আৰু সময়বোৰ গুচি গৈছে বেয়াও লাগিছে যিমানে দিন বাগৰিছে সিমানে আমি মানে মৃত্যুলৈ এখোজ আগবাঢ়ি গৈ আছো বেটা সিদিনাখন জন্ম হৈছে আৰু এতিয়া সি ইমান বেছি ডাঙৰ হৈ থাকিলে আমাৰ মাজত চকুৰ আগতে ইমান ডাঙৰ হৈ গৈছে সঁচাকৈ সময়বোৰ যদি ধৰি ৰাখিব পাৰিলোহেঁতেন মন যায় কেতিয়াবা সময়বোৰ
আপোনালোকক দেখুৱাইছোঁ এইটো আমাৰ ঘৰৰ শনি ল'ৰা ইমান বেছি উৎপাত কৰে পাগল হৈ যাব লাগিব মই কেতিয়াবা আৰু এতিয়া সি কৰা দুষ্টামিখিনি মই আপোনালোকক দেখাম মই ৰুটি বেলি আছিলোঁ আৰু সি এইবোৰ কি কৰিলে চাওক গোটেই আটা চাটা পেলাই গোটেই তেলৰ জিলানবোৰ উলিয়ালে তুমি আঁতৰিবানে দুষ্টামি কি হয় নাকৰ পানী ওলাই আছে তুমি যে গোটেই ঘৰ এইখিনি আটাবোৰ পেলালা কেলে পেলালা কোৱাচোন না কেলে পেলালে এইবোৰ টেমা চেমা গোটেই ঘৰটো অৱস্থা নাইকিয়া কৰিলা যে ল'ৰা ছোৱালী উৎপাত কৰে সেইটো কাৰণে তুমি কৰিছা নেকি এইবোৰ চাফা কোনে কৰিব এতিয়া চাফা কোনে কৰিব না চাফা কোনে কৰিব মই কৰিম কিয় কৰিম মই নকওঁ মোবাইল চাহকাপ বনাই আনিছোঁ আৰু এতিয়া মই চাহকাপ খাই লওঁ লগতে ৰুটি আৰু অলপ চব্জি বনাইছিলোঁ সেয়াও খাই লওঁ তাৰপিছত আজি দেখাই আছোঁ বাকীখিনি এতিয়া মই ব্ৰেকফাষ্ট কৰিলোঁ চাহ খাই শেষেই হ'লগৈ কাৰণ মানে খাই থাকোঁতে মানে ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ আৰু তেতিয়াই মোৰ ফোনবোৰ আহি আছে সেইকাৰণে ভিডিঅ' কৰিব পৰা নাই এতিয়া মই খাই আছোঁ আৰু বেটাই ইমান বেছি উৎপাত কৰি আছে মানে মই পাগল হৈ যাম আৰু কেইদিনমানৰ পিছত চাওকচোন এইবোৰ ক'ত উঠিছে আজি যিহেতু মোৰ জন্মদিন আপোনালোকে জানিলে আৰু আজিৰ জন্মদিনটো এতিয়ালৈকে ভালেই গৈছে এতিয়া গধূলি হ'ল আৰু আজিৰ দিনত ঘৰতে খালোঁ আমিকেইটা আৰু ৰাতিলৈ এতিয়া বাৰ্থডে অকণমানকৈ বাৰ্থডে আয়োজন কৰিছে বেছি বহলোৱা কৰা নাই যিহেতু বেটা গাটো একেবাৰে ভাল নহয় আৰু মোৰো গাটো বেয়া মাতটো ধৰিব পাৰিছে চাগে পূৰা চৰ্দি লাগিছে ডিঙিটো পূৰা চেৰচেৰাই আছে সেইকাৰণে মানে বেছি ডাঙৰ কৰা নাই আৰু মানে আমাৰ কোৱাৰ্টাৰৰ আমাৰ ব্লকৰ মানুহকেইঘৰে আৰু প্ৰাঞ্চীহঁতকে মাতিছোঁ তেহাঁতি আহিব এতিয়ালৈকে পোৱাহি নাই বেটাও শুই আছে আৰু মই বোলো বনাই থাকোঁ লাহে লাহে কাৰণ ঠাণ্ডা লাগিলে মানে মোৰ ডিঙিটো বেছিকৈ হেৰি হয় সেইকাৰণে বেছি ঠাণ্ডা লগাবলৈ পৰা নাই মানুহজনে হেল্প কৰি আছে অথনিৰ পৰা বেছি বহলোৱা নকৰোঁ বাৰ্থডে সদায় বাৰ্থডে কিনো আৰু আয়োজন কৰিম এতিয়া মানে মইতো নালাগেই কৈছিলোঁ কিন্তু মানুহজনে আৰু তেওঁ নিজৰ মনোখুচিৰ কাৰণে মানে অকণমানকৈ কিবা এটা আয়োজন কৰিছে সৰুকৈ সেইকাৰণে আপোনালোককো দেখাম আৰু কাৰণ কেলৈ কিবা এটা হ'লে মানে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলে ভাল লাগে মনটো সেইকাৰণে আপোনালোককো দেখাম মই কিনো বনাম বহুত একোৱে নবনাম একদম চিম্পুল খানা বনাম বিশেষকৈ মানুহ বেছি নাই যিহেতু বেটা এতিয়া শুই আছে তেতিয়াহ'লে মই জল্দিকৈ মই বনাই লওঁ আৰু পিছত লগ পাই আছোঁ আপোনালোকক এয়া মই বনাই আছোঁ এতিয়া মাংস এইখিনি মছলাখিনি ভাজি আছোঁ মাংসৰ কাৰণে আৰু বনাই আছোঁ কি বনাওঁ এতিয়াই নকওঁ আপোনালোকক একেবাৰে লাষ্টত দেখাম কি বনালোঁ এইখন দেখিছেনে এখন ডাঙৰ কেৰাহী পাতি লৈছোঁ আৰু ইয়াত এইখিনি মছলা ভাজি আছোঁ ফাইনেলি বাৰ্থডে খাবলৈ আমাৰ এয়া পাই গ'লহি দিনত আহিব নোৱাৰিলে বিশেষ কাম থকাৰ কাৰণে আৰু এতিয়া আহি পাই গ'লহি আৰু বাহিৰত খুৰীহঁত বহি আছে মই দেখাম এতিয়া আপোনালোকক প্ৰাঞ্চীহঁতৰ ফেমিলিটো খোৱা বোৱা হৈ গ'ল আৰু এতিয়া তাহাঁতি যাবলৈ ওলাইছে যিহেতু তাহাঁতৰ ঘৰ আমাৰ পৰা বহুতখিনি দূৰত হয় সেইকাৰণে তাহাঁতি সোনকালে তাহাঁতক ভাতটো দি দিলোঁ আৰু তাহাঁতি ইয়াত যাবলৈ ওলাইছে তাৰপিছত আমাৰ বাকী মানুহখিনি খাম আৰু এয়া প্ৰাঞ্চীয়ে পূৰা লেকচাৰ দি আছে আমি গোটেইখিনি লেকচাৰ দি আছিলোঁ বাকি দিয়া মাংস
তোৰে ভাগিহঁত নাহিলে নি? এই ভাইটি ডিউটিৰ পৰা তাৰ আজৰি নাই। ব'লা এইফালে বেটাই খুৰীক পূৰা নাচিবলৈ উৎপাত কৰাইছিলে আৰু এইফালে খুৰী আৰু বেটাই পূৰা নাচি আছে বিচনাৰ ওপৰতে উঠি লৈ। বেটাই মানে ইমান বেছি ফূৰ্তি পাইছে, এনেও সি ঘৰত আলহী থাকিলে বহুত বেছি ভাল পায়। আৰু এতিয়া তাৰ দেখিছেনে গান এটা লগাই লৈছিলে, কিন্তু গানটো মই মিউট কৰি দিব লগা হ'ল, কিয়নো নহ'লে আমাৰ ভিডিঅ'ত কপিৰাইট লাগি যায়। সেইকাৰণে মই গানটো মিউট কৰি দিলোঁ। ইয়াকে পূৰা নাচিছে। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।